আছে বিপুলে সদায় কৈ আছে বিপুলে বহুত পুৰণা স্পৰ্টছ ৰিপৰ্টাৰ সো হি নোজ যে কিছুমান ডিস্ট্ৰিক্টত লিগটোৱে নহয় বিপুল কি কোৱা তুমি আমাৰ এটাই কনসাৰ্ন যেটো বিপুলে সদায় টিভিত কৈ থাকে যে বৰলৈ ট্ৰফিটো মৰি গল আমি আজি তাক কৈছো যে বৰলৈ ট্ৰফিটো আমি জিআই তুলিম ইয়াক ইন এ ডিফাৰেন্ট ওয়ে what you are saying is correct যে বৰলৈ ট্ৰফিটো 1.5 বছৰ কিয় হোৱা নাই we appreciate that বিপুলে কৈছে যে দুটা টিম ওলাবনে বিপুল আজি যেহেতু আপোনালোক প্ৰত্যেকজনে বৰলৈ ট্ৰফিৰ লগত ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ফৰ লং টাইম এছ'চিয়েট হৈ আছে বিপুলে সদায় কৈ আছে পবিত্ৰ দায়ে কিতাপ লিখিছে সো মই ভাবো যে এই প্ৰপ'জেলটো পোৱাৰ পিছত যদি ইয়াক আৰু ফাইন টিউনিং কৰিব কিবা থাকে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাক আজি সাজেশনছ দিব which will very gladly consider কৰিম কামৰূপ মেট্ৰ' বা গুৱাহাটীত আমাৰ ধৰক 30-40 টা মান সিনিয়ৰ লেভেলত টিম আছে কিন্তু কিছুমান ডিস্ট্ৰিক্ট আছে য'ত নেকি এটা দুটা টিমো নাই সিনিয়ৰ লেভেলত তেতিয়া 8টা কেনেকৈ আহিব তেতিয়া 8টা কেনেকৈ আহিব তেতিয়া 8টা টিম বনোৱালে চেষ্টা কৰিব what we are trying to promote to grow club culture কোনো এখন ডিস্ট্ৰিক্টত 8টা ক্লাবত কেইটা প্লেয়াৰ লাগে 20টাকে ধৰিলে কিমান হ'ব 160টা প্ৰত্যেক ডিস্ট্ৰিক্টত 160টা প্লেয়াৰ আছে কিন্তু তেওঁলোকৰ এটা টুৰ্নামেন্ট এটা জিতু ক'লে বিপুলে বহুত পুৰণা স্পৰ্টছ ৰিপৰ্টাৰ সো হি নোজ যে কিছুমান ডিস্ট্ৰিক্টত লিগটোৱে নহয় বাট সেইখন ডিস্ট্ৰিক্টত কি প্লেয়াৰ নাই নেকি ফুটবল ইজ such a popular game every second boy next in your neighborhood is a football player সেই ডিস্ট্ৰিক্টখনক আমি উইল কম্পেল দেম টু হোষ্ট দিস টুৰ্নামেন্ট আমি কোনখন ডিস্ট্ৰিক্টত নহয় সাপোজ কৰিমগঞ্জত নহয় বা হাইলাকান্দিত নহয় ফৰ এক্সাম্পল আই নো দে আৰ হোল্ডিং ইট ফৰ এক্সাম্পল এক্স ডিস্ট্ৰিক্টে নাই পতা so from once the Borloi Trophy starts they will start promoting this tournament by requesting the local areas to constitute a club create a club এটা form হ'ব তেতিয়া বেছি কো প্ৰবলেম নাই নহয় 20টা প্লেয়াৰ খুৱাই প্লেয়াৰ খেলাব লাগে মাত্ৰ তাৰ টপ টিমটো আহিব ক্লাষ্টাৰ কোৱালিফাই এই বছৰ নকৰিব 2 বছৰ থাৰ্ড ইয়াৰ কৰিব আৰু প্লেয়াৰ বিলাকে যেতিয়া প্ল্যাটফৰ্মখন পাব they will start playing and that is what exactly we have to do this is the way every rupee will be invested in this tournament so that the output is that more and more players come to the field and try to start a career in football is a big opportunity cricket otte beshi opportunity pai but we are trying to grow club culture one is that competition Manipuri Posti versus Dynamo agor jitu competition Jewel Star versus Rising we want to create that competition amongst the club a club khini jetelage grow nohoy football is not growing club grow koraboy lagibo district inter district tournament e competition nane karu sense of belongingness nai aji Bombay cricket to iman bhal hoise only because there is club culture Sri Lanka national team to grow korise only because of they have clubs identically Pakistan to so club jetialeke nohoy ami club to ami Assam cricket club to arambho kori dilu aru etia dekhisu football to club is paramount কোনো গুৱাহাটী ডিস্ট্রিক্ট খেলা বুলি প্ৰাউড নকৰে মহাৰাণা খেলা বুলি প্ৰাউড কৰে হয় না বিপুল কি কোৱা তুমি মোহনবাগান ইষ্ট বেংগলৰ কেনেকুৱা কম্পিটিশন সিলিগুৰি আৰু কলিকতাৰ মাজত কিবা কম্পিটিশন শুনিছো নেকি আমি বৰ্ধমান আৰু আসানসোলৰ মাজত কম্পিটিশন শুনিছো নেকি নাই শুনা ইট ইজ অলৱেজ ক্লাব সো উই আৰ ট্ৰাইং টু ডেভেলপ আৰু মাননীয় মুখ্যমন্ত্ৰী হেতুকে কৈছে যে অসমত আমি 10টা টপ ক্লাব গ্ৰো কৰাব লাগিব আমি আশা কৰিম বৰলৈ ট্ৰফিত এই কালচাৰটো যদি আহি যায় যেতিয়া কি হয় যেতিয়া ফ্যান ফলোইং হৈ যায় ফ্যান এটা ক্লাবৰ লগত আহি যায় প্লেয়াৰ গেটছ এনকাৰেজমেন্ট এতিয়া খেলৰ ষ্টেণ্ডাৰ্ডটো এণ্ড অফ দা ডে লেট আস ষ্টাৰ্ট এ নিউ মুভমেন্ট ফৰ গ্ৰোথ আমাৰ এটাই কনসাৰ্ন যেটো বিপুলে সদায় টিভিত কৈ থাকে যে বৰলৈ ট্ৰফিটো মৰি গল আমি আজি তাক কৈছো যে বৰলৈ ট্ৰফিটো আমি জিআই তুলিম ইয়াক ইন এ ডিফাৰেন্ট ওয়ে saying is correct যে বৰলৈ ট্ৰফিটো 1.5 বছৰ কিয় হোৱা নাই we appreciate that we are more concerned that why আমি পঢ়া নাই একাৰণে মই in my beginning of my speech বুলি নকওঁ আৰু while addressing আপোনালোক প্ৰথমতে কৈছে যে 1 বছৰ আমি অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ লগত চেষ্টা কৰি চালো লগত আৰু এটা কথা সুধিছো যে আজি কিছুমান ধৰক ডিস্ট্রিক্ট নতুন আছে যেনে তামুলপুৰ ডিস্ট্রিক্ট বজালি ডিস্ট্রিক্ট এনেকুৱা বহুত ডিস্ট্রিক্ট তেওঁলোকৰ ধৰক নিজৰ গ্ৰাউণ্ডো নাই এটা গভৰ্ণমেণ্ট যেহেতু জড়িত হৈছে গতিকে এটা টিম বুলি ক'লে ফিজিঅ' কোচ বহুতখিনি লাগে কিবা সহায় কৰিব নেকি সব আমাৰ একদম সিম্পল কথা বজালি ফুটবল হৈ থকা নাছিলে নেকি ইমান দিন হৈছিলে নতুন বজালি এখন মই আপোনাক কৈ দিছো বজালি ষ্ট্ৰাকচাৰটো বজালি সেপাৰেট ফ্ৰম বৰপেটা ঠিক আছে সো বজালিত বহুত দিনৰ পৰা খেলাটো তাতে খুব ভাল
প্ৰচলন হৈ আছে ক্ৰিকেটে কওক ফুটবলে কওক তেওঁলোকৰ নিজৰ গ্ৰাউণ্ডো আছে আৰু প্ৰত্যেকটো এৰিয়াত ক্লাব আছে আপোনাৰ আজি ভলীবলো আছে আৰু আজিৰ তাৰিখত আমাৰ গুৱাহাটীত ফুটবল গ্ৰাউণ্ড বা প্লে গ্ৰাউণ্ডৰ অলপ অভাৱ হৈছে কিন্তু বজালি কওক বৰপেটা কওক সকলো জেগাতে ফুটবল খেলিবলৈ যথেষ্ট জেগা আছে আৰু তাতে মই নকওঁ যে যদি 30টা ফুটবল ক্লাব আছে বুলি কওঁ এইটো কমহে কোৱা হ'ব প্ৰত্যেকখন যিবিলাক ডিষ্ট্ৰিক্ট আপুনি তামোলপুৰৰ কথা কৈছে এক্সাম্পল দিছোঁ মই বজালিৰ কথা কৈছে মাজুলীৰ কথা কওক চৰাইদেউ আছে চৰাইদেউ তাতে মই ক'ম যে তাহাঁতৰ 8টা টিম উলিয়াওঁতে দেয়াৰ উইল বি হিউজ কম্পিটিশ্যন এটা চৰাইদেউ এখন ডিষ্ট্ৰিক্ট হ'ল চ' চৰাইদেউৰ 30-40টা টিমৰ মাজত কম্পিটিশ্যন কৰি 8টা টিম দিয়াটো ইট উইল বি এ বিগ চেলেঞ্জ ফৰ দ্য ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন আমি বৰদলৈ ট্ৰফি পাতোঁতে যিমান কষ্ট নহ'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ 8টা টিম উলিয়াওঁতে বহুত বেছি কষ্ট হ'ব এণ্ড দেট ইজ হোৱাট উই ৱান্ট দেট কম্পিটিশ্যন প্ৰত্যেকে চেষ্টা কৰিব আমি টপ 8ত সোমাওঁ কেনেকৈ আমি আপোনালোকক জনাব খুজিছোঁ অসমত আমি কেনেকৈ ভাগ কৰি ল'ম উই আৰ ডিভাইডিং দ্য হোল ষ্টেট 35 districts in 6 clusters. 6টা ক্লাষ্টাৰত আমি ভাগ কৰি ল'ব খুজিছোঁ চ' ক্লাষ্টাৰ আৰু ক্লাষ্টাৰ ভাগ কৰোঁতে আমি এইটোৱে চাইছোঁ যে জিঅ'গ্ৰাফিকেল লোকেশ্যন যেতিয়া এটা ক্লাষ্টাৰত টিমটোৱে খেলিব ফাৰ্ষ্ট হ'ল ডিষ্ট্ৰিক্ট দেন দ্য ক্লাষ্টাৰ টুৰ্ণামেণ্ট হ'ব 2টা লেভেল এণ্ড 3rd লেভেল উইল বি ইন গুৱাহাটী আই এম কামিং টু ডেট লিটল বিট লেটাৰ ফাৰ্ষ্ট ক্লাষ্টাৰত আমি চাইছোঁ যে এটা জিঅ'গ্ৰাফিকেল এৰিয়াৰ ওচৰা ওচৰি ডিষ্ট্ৰিক্টকেইখনক লৈ পেলাই কোকৰাঝাৰৰ লগত ডিব্ৰুগড়ক আমি ক্লাষ্টাৰ নকৰোঁ ধেমাজিৰ লগত কৰিমগঞ্জক আমি ক্লাষ্টাৰ নকৰোঁ যদি তেনেকুৱা ক্লাষ্টাৰ কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব টিমবিলাকৰ বা ক্লাব বা এছ'চিয়েশ্যনৰ যথেষ্ট অসুবিধা হ'ব লজিষ্টিকেলি এণ্ড দেয়াৰ উইল বি ইনভলভমেণ্ট অফ হিউজ ফাইনেন্সিয়েল এক্সপেণ্ডিচাৰ ফৰ ট্ৰান্সপৰ্টেশ্যন এণ্ড একমডেশ্যন চ' সেইটো কাট ডাউন কৰিবলৈ আমি ক্লাষ্টাৰখিনি জিঅ'গ্ৰাফিকেল এৰিয়াবিলাক লৈ পেলাই ভাগ কৰিছোঁ চ' ফাৰ্ষ্ট ক্লাষ্টাৰ ইজ ক্লাষ্টাৰ নম্বৰ 1 আপাৰ আছাম তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু মাজুলী চ' এই 6খন ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী এইখিনি ক্লাষ্টাৰ 1 আপাৰ আছাম ক্লাষ্টাৰ 2 নৰ্দাৰ্ণ আছাম শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ওদালগুৰি এণ্ড দৰং ইয়াতো 6খন ডিষ্ট্ৰিক্ট হৈছে ক্লাষ্টাৰ 2 নৰ্দাৰ্ণ আছাম ক্লাষ্টাৰ 3 চেণ্ট্ৰেল আছাম মৰিগাঁও নগাঁও হোজাই গোলাঘাট ৱেষ্ট কাৰ্বি আংলং ক্লাষ্টাৰ 4 লোৱাৰ আছাম কোকৰাঝাৰ বাস্কা সাউথ সালমাৰা মানকাছাৰ এইখন এখন ডিষ্ট্ৰিক্ট বঙাইগাঁও ধুবুৰী চিৰাং এণ্ড বৰপেটা এইখনত 6টাতকৈ বেছি টিম হৈছে কোকৰাঝাৰ বাস্কা সাউথ সালমাৰা মানকাছাৰ 3 বঙাইগাঁও ধুবুৰী চিৰাং এণ্ড বৰপেটা 8খন ডিষ্ট্ৰিক্টক আমি এটা ক্লাষ্টাৰত ভাগ কৰিব লগা হৈছে ক্লাষ্টাৰ 4 ক্লাষ্টাৰ 5 বৰাক ভেলী হাইলাকান্দি কৰিমগঞ্জ কাছাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং যিখন কাৰ্বি আংলং বুলি কোৱা হয় সেইখন ক্লাষ্টাৰ 5ত আৰু কাৰ্বি আংলং ৱেষ্টখন ক্লাষ্টাৰ 3 চেণ্ট্ৰেল আছামত আৰু ক্লাষ্টাৰ 6 কেপিটেল ৰিজিয়ন কামৰূপ মেট্ৰপলিটান কামৰূপ গোৱালপাৰা তামোলপুৰ বজালি এণ্ড নলবাৰী এইটো আমাৰ কেপিটেল ৰিজিয়ন চ' এই 6টা ক্লাষ্টাৰ আমি গোটেই অসমৰ 35খন জিলাক আমি বিভক্ত কৰিলোঁ আৰু সেই হিচাপত আমি টুৰ্ণামেণ্টখন আগবাঢ়ি যাম টুৰ্ণামেণ্টৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব সেইটো মই আপোনালোকক কৈ দিব খুজিছোঁ ফাৰ্ষ্ট ফেজ হ'ব জানুৱাৰী 15 তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰীলৈ 2025 চ' আৰু এইটো আমি এনুৱেল কেলেণ্ডাৰ কৰিব খুজিছোঁ প্ৰত্যেক বছৰে আমি ট্ৰাই কৰিম টেণ্টেটিভলি এই শ্বিডিউলটো আমি ৰাখি থ'ম 28 জানুৱাৰী টু 5 ফেব্ৰুৱাৰী এই 15 বা 16 দিনত ফাৰ্ষ্ট ফেজটো হ'ব আৰু ফাৰ্ষ্ট ফেজটোত কি হ'ব একেটা সময়তে 35খন জিলাত বৰদলৈ ট্ৰফি আৰম্ভ হ'ব at the same time all 35 districts will start Bordoloi Trophy for the first time for the first round jot top 8 teams of each district will play for the championship within the district so jitu 8ta teamor majot khela hobo league basis ote hobo দুটা গ্ৰুপ কৰি পেলাই 4টা 3খন মেচ প্ৰত্যেকটো ক্লাবে খেলিব পাব আৰু তেনেকৈ যদি আমি কৰোঁ 35খন জিলাত একে সময়তে ফাৰ্ষ্ট ফেজত অনুষ্ঠিত হ'ব 525খন মেচ 525 মেচেছ ডিষ্ট্ৰিক্ট লেভেলত প্ৰথম ৰাউণ্ডত হ'ব ফাৰ্ষ্ট 15 ডেজ
প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এটা এটা চেম্পিয়ন দল ওলাই আহিব টু প্লে দ্য ক্লাষ্টাৰ ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডটো আমাৰ 6টা ক্লাষ্টাৰ চ' 6টা ক্লাষ্টাৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ক'ৰবাত 8খন ডিষ্ট্ৰিক্ট আছে আৰু মেক্সিমাম নট 6খন ডিষ্ট্ৰিক্ট আছে চ' দিছ টিমছ উইল দ্য চেম্পিয়ন টিম ফ্ৰম দ্য ডিষ্ট্ৰিক্টছ উইল প্লে উইদিন দ্য ক্লাষ্টাৰৰ ভিতৰত হ'ব 6টা ক্লাষ্টাৰত ছেকেণ্ড ৰাউণ্ড হ'ব ডেট ইজ দ্য ক্লাষ্টাৰ ৰাউণ্ড টুৰ্ণামেণ্ট য'ত 6টা ক্লাষ্টাৰত হ'ব 68 নাম্বাৰ্ছ 68খন মেটচ হ'ব ছেকেণ্ড ৰাউণ্ডত আৰু প্ৰত্যেকটো ক্লাষ্টাৰত ক'ৰবাত 6টা টিম ক'ৰবাত 8টা টিম তাৰপৰা টপ 2 টিমছ উইল কোৱালিফাই ফৰ দ্য ফাইনেল ৰাউণ্ড এই ফাইনেল ৰাউণ্ডখন হ'ব ফাইনেল ফেজ অফ দ্য টুৰ্ণামেণ্ট যিটো আল্টিমেট দ্য ফাইনেল ৰাউণ্ড অফ বৰদলৈ ট্ৰফি য'ত 12টা টিম আহিব 6টা ক্লাষ্টাৰৰ পৰা 12টা টিম আহিলে প্ৰত্যেকটো ক্লাষ্টাৰৰ পৰা 2টা টিম আৰু আমি 4টা টিম যোগ কৰিব লাগিব 16টা টিমৰ মাজত ফাইনেল ৰাউণ্ডটো হ'ব য'ত গুৱাহাটী প্ৰিমিয়াৰ লীগৰ টপ 2টা টিম ডাইৰেক্টলি কোৱালিফাই কৰিব 13th and 14th টিম 15th আৰু 16th টিম আমি হয়তো বাংলাদেশৰ পৰাও মাতিব পাৰোঁ আমি ভূটানৰ পৰাও মাতিব পাৰোঁ আমি কেৰালাৰ গোপালম টিমটোকো মাতিব পাৰোঁ কেলকাতাৰ টিমো মাতিব পাৰোঁ চ' দেয়াৰ উইল বি 2 ইনভাইটেড টিমছ just to have a proper competition for our best football clubs of the state. Exclusive Assamor team kita nohoy. Last round of etia Guwahati Premier League NUFC khele, Oil khele, ebilak to kono district opa ahibo nware. They will play only Guwahati Premier League. Teolok ajir tarikhot NRL o khub bhal team banaise, NF Railway. So ei jibilak team thakibo ASCB. Ebilak team e Guwahati Premier League khele amar Guwahati Sports Association under তাতো আমি 2টা ইনভাইটেড টিম যোৱা বছৰ খেলাইছিলোঁ এটা শ্ৰীৰাঙৰ পৰা আহিছিলে এটা বাৰেকুৰিৰ পৰা আহিছিলে চ' আমাৰ গুৱাহাটীৰ যিটো অফিচ লীগটো আমি কৰি দিছোঁ অফিচ লীগৰ লগত 4টা ক্লাব টিম লৈ পেলাই আমি গুৱাহাটী প্ৰিমিয়াৰ লীগটো ডিচেম্বৰ মাহত পাতোঁ চ' তাৰে চেম্পিয়ন এণ্ড ৰানাৰ্ছ আপ টিম উইল কোৱালিফাই ফৰ বৰদলৈ ট্ৰফি টু মেক ইট দ্য 13th and 14th টিম 15th and 16th টিম উইল ইনভাইট 2 টিমছ ইট কেন বি ফ্ৰম এব্ৰড ইট কেন বি ফ্ৰম দ্য কাণ্ট্ৰি এভেইলেবিলিটি সেইটো সময়ত মাৰ্চ মাহত হ'ব So our first round of খেলখিনি 20 জানুৱাৰীৰ পৰা হ'ব 5 ফেব্ৰুৱাৰীলৈ সেকেন্ড ৰাউণ্ড ক্লাষ্টাৰ ৰাউণ্ডটো হ'ব 10 ফেব্ৰুৱাৰী বা 25 ফেব্ৰুৱাৰী য'ত 68 নাম্বাৰ অফ মেচেছ হ'ব ইন 6 ভেনিউজ আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ মেচখন হ'ব 35 ভেনিউজ শিলচৰতো হ'ব হাইলাকান্দিতো হ'ব কৰিমগঞ্জতো হ'ব ডিফুতো হ'ব তাৰপিছত আমাৰ হামৰেনত হ'ব গোলাঘাটত হ'ব নগাঁৱত হ'ব যোৰহাটত হ'ব ধেমাজিত হ'ব লখিমপুৰত হ'ব মঙলদৈত হ'ব বাস্কাৰ কেপিটেল চিৰাঙত হ'ব বাস্কাৰ কেপিটেলখন চিৰাং নে মচলপুৰত হ'ব কোকৰাঝাৰত হ'ব চ' প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনে য'ত পাতিব খোজে এটা ভেন্যুত পাতিব লাগিব আৰু ফাইনেল ৰাউণ্ডৰখন হ'ব যিটো বৰদলৈ ট্ৰফি অৰিজিনেল প্লেচ ভেন্যু জজ ফিল্ডত আৰম্ভ হৈছিলে 1952 চ' ফাইনেল ৰাউণ্ডটো হ'ব 1 মাৰ্চৰ পৰা 15 মাৰ্চ গোটেই টুৰ্ণামেণ্টখন জানুৱাৰীত 15 দিন ফেব্ৰুৱাৰীত 15 দিন আৰু মাৰ্চত 15 দিন টোটেল 45 ডেজৰ টুৰ্ণামেণ্ট হ'ব আৰু তাতে টোটেল মেচেছ হ'ব around 610 matches hobo price 600 match hobo Bordoloi trophy total participant clubs hobo a structure to 280 clubs will play Bordoloi trophy plus 4 additional teams tamane 284 280 ta ohomor top protect district or top 8 teams Guwahati Premier League or duta top team final and semi finalist duta team which can be Oil India, which can be NFA, which can be ASCB, which can be Assam Police. Tenekwa teams tarpa duta ahibo aru duta for bahiror pa ahibo ohomor bahiror pra total number of players in these 280 clubs will be 5600 players total number of matches exactly 608 and ami jodi minimum 4 jon ke officials dhoro প্ৰত্যেকটো টিমৰ লগত so there will be involvement of 1120 officials managers coach physio তেনেকে যদি ধৰো আমি 1120 জন আৰু টোটাল লিগটো হ'ব 45 days spanning over 3 months
So গোটেই টুৰ্ণামেণ্টত এনেকুৱা that one champion team from each district will play the cluster round. 2 top teams from each cluster will qualify for the final round. Apart from 12 qualifying teams from the cluster round, 4 prominent teams will be invited to play in the final round to make it a team of total 16. আৰু এই চাৰিটা দুটা গুৱাহাটী প্ৰিমিয়াৰ লিগৰ চেম্পিয়ন এণ্ড ৰানাৰ্ছ আপ টিম থাকিব। চ' এইটো ষ্ট্ৰাকচাৰত আমি খেলখন পাতিব খুজিছোঁ 20 জানুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত। আৰু এই টুৰ্ণামেণ্টখন পাতোঁতে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ লগত আমি এখন কোৰ কমিটি বনাবলৈ গৈ আছোঁ, য'ত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচিয়েল এজন আমাৰ কমিশ্যনাৰ চাহাবে ক'ব আপোনালোকক, প্লাছ আমাৰ GSA মানুহ, প্লাছ ডিষ্ট্ৰিক্টৰ এজন বা দুজন ৰিপ্ৰেজেণ্টেটিভ লৈ উইল হেভ এ প্ৰপাৰ ষ্ট্ৰাকচাৰ, প্ৰপাৰ ষ্টিয়াৰিং কমিটি আৰু অৰ্গেনাইজিং কমিটি ফৰ বৰদলৈ ট্ৰফি। আৰু বৰদলৈ ট্ৰফিত যিবিলাক আমাৰ মডেলিটিজ থাকিব, SOP থাকিব, তেওঁলোকৰ লগত আমি অহা সপ্তাহত এখন মিটিং কৰিম। মিটিং কৰি পেলাই এই টুৰ্ণামেণ্টখন আমি যাতে চিৰস্থায়ী হয়। আৰু আমাৰ গোটেই ফ'কাছটো হৈছে যে ইট উইল গিভ এ ইম্পেটাছ টু দ্য ফুটবলাৰ্ছ অফ দ্য ষ্টেট। এনেকুৱা এখন প্লেটফৰ্ম য'ত প্ৰত্যেকজন অসমৰ ফুটবল খেলুৱৈ, আজিৰ তাৰিখত আমাৰ অসমৰ লেভেলটো বহুত তললৈ গুচি গৈছিলে নৰ্থ ইষ্টৰ কণ্টেক্সটত মই কৈ আছোঁ। চ' ডেট ইন কামিং টাইমছ অসমৰ ষ্টেণ্ডাৰ্ডটো যে যোৱাবাৰ আমি সন্তোষ ট্ৰফিত কোৱাৰ্টাৰ ফাইনেল নিশ্চয় খেলিছোঁ, বাট ষ্টিল আমি নৰ্থ ইষ্টত অসমৰ নামটো মিজোৰাম, মণিপুৰ, মেঘালয়ৰ পিছত লয়, যিটো একচুৱেলি আমি 1 নম্বৰত থাকিব লাগিছিল ইফ ইউ লুক এট দ্য হিষ্ট্ৰী। কিন্তু আমাৰ প্ৰত্যেকৰে চেষ্টা হ'ব গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা অসমৰ ফুটবলত আমাৰ এছ'চিয়েশ্যনে কিমানখিনি কণ্ট্ৰিবিউট কৰিব পাৰে, তাৰ কাৰণে এইটো এটা আমি মডেল এডপ্ট কৰিছোঁ। আৰু মই ভাবোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যদি সহায় হয়, প্ৰত্যেকজন খেলুৱৈ আৰু কোচ, টেকনিকেল ষ্টাফ, এক্স প্লেয়াৰ চবৰে যদি অলপ ইনভলভমেণ্ট থাকে উইথ দ্য ছাপোৰ্ট অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, উই হোপ ইট উইল give the pathway for proper development of football in Assam.